উপস্থিত কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বাবুল বৰা ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া, মদন বৰদলৈ ডাঙৰীয়া, জয়ন্ত ফুকন ডাঙৰীয়া, ভূপেন লস্কৰ ডাঙৰীয়া, অৰবিন্দ চৌধুৰী ডাঙৰীয়া, ৰাতুল বৰা ডাঙৰীয়া, অভিষেক সোম ডাঙৰীয়া, নিতু উদয় ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতীসকল আৰু সন্মানীয় সুধীবৃন্দ, আজি দিনটো ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজৰ বাবে, বিশেষকৈ কামপুৰৰ ৰাইজৰ বাবে সঁচাকৈয়ে এটা উল্লেখযোগ্য দিন। আমাৰ স্মৃতিৰ পৰিধি 1958 চনলৈ ঘূৰি যাব, তেতিয়া মন্ত্ৰী মতিৰাম বৰা ডাঙৰীয়াৰ নেতৃত্বত নগাঁও দক্ষিণ পাট কামপুৰ বৈঠাৰাইচুৰ খান্দলি পথত 160 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল পকী দলং এখন নিৰ্মাণ কৰা হৈছিল। সৰু ৰৈ বুলি ভবা কপিলিৰ ওপৰত এই দলংখন নিৰ্মাণ কৰোঁতে দেৱন ইণ্ডিয়া নামৰ তেতিয়া কোম্পানীটোৱে যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। 1962 চনত এই দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু এই দলংখনেই কাৰ্বি আংলং জিলালৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হৈছিল। এই দলংখনৰ সৈতে মোৰ জীৱনৰ এক আৱেগিক সম্পৰ্ক আছে। মই যেতিয়া 6মান শ্ৰেণীত পঢ়ি আছিলোঁ, তেতিয়া হঠাতে তেতিয়াৰ বোলছবি পৰিচালক, জনপ্ৰিয় বোলছবি পৰিচালক দীপ বৰুৱা ডাঙৰীয়াই মোক কৈছিলে যে সিহঁতৰ এখন চিনেমা কৰিব লাগিব। তেতিয়া চিনেমা মানে কি মই বুজি পোৱা নাছিলোঁ। মোক কৈছিলে হাতীৰ ওপৰত উঠি নাটক,